ধন্যবাদ। আজি আমি অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু অসম গোৰ্খা সন্মিলনৰ আমাৰ ভগ্নী সংগঠন মহিলা প্ৰকোষ্ঠ জিলা সমিতিৰ লগতে সকলো শাখা সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা আমাৰ এই গোৰ্খা জাতিৰ লোক সংস্কৃতিৰ ওপৰত প্ৰশিক্ষণ আৰু কৰ্মশালাৰ বাবে আমি যি কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আজি পঞ্চম দিন। আজি পঞ্চম দিনত আমি আমাৰ বিভিন্ন স্থানত যেনেকৈ আমাৰ শুকানী, বাংলাবাৰী, নেমুপথাৰ, বাজিপহুমৰা, ৰাংচালি আমি এই 5টা স্থানত প্ৰথম পৰ্যায়ৰ বাবে আমি কৰ্মশালা আৰম্ভ কৰিছোঁ। আকৌ আমাৰ দ্বিতীয় পৰ্যায়ত আৰু আমাৰ 5টা স্থানত আমাৰ কৰ্মশালা আৰম্ভ হ'ব। গতিকে আমি অসমবাসী অসমীয়া জাতিক আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অন্যতম জনগোষ্ঠী গোৰ্খা জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ নিমিত্তে বা আমাৰ এই জনগোষ্ঠীটোৰ সংস্কৃতিক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে হওক বা আমাৰ জাতিটোক যাতে আমাৰ এই সৰ্বাংগীন যাতে আমাৰ এই সংস্কৃতিৰ দ্বাৰা চিনি পাবৰ কাৰণে আমি বিশ্বগুৰুৰ আসনত আমাৰ সংস্কৃতি তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু এই প্ৰয়াসৰ ফলত আজি আমি অসম চৰকাৰৰ মাননীয় বিভাগীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱৰ লগত আলাপ আলোচনা কৰি আমি ডিব্ৰুগড় জিলা ভিত্তিত আজি আমি এই সাংস্কৃতিক কৰ্মশালা আমি শুভাৰম্ভ কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ এই 5টা স্থানত প্ৰায় 300তকৈ অধিক আমাৰ কলা কৌশলীসকলে গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন লোক সংস্কৃতিৰ লোকনৃত্যত আজি অংশগ্ৰহণ কৰিছে। আজি আপোনালোকে দেখিছে আমাৰ ওচৰতেই সৰু সৰু আমাৰ ভাই ভনীসকল তেখেতসকলে আজি খুকুৰি নৃত্য তেখেতসকলে প্ৰদৰ্শন কৰিছে। যদিও হাতত খুকুৰি নাই তথাপিও খুকুৰি সদৃশ এটা লাঠিৰে আজি তেখেতসকলে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। গতিকে আমি আশা কৰিছোঁ আমাৰ খুকুৰি নৃত্যই হওক কিয় বা আমাৰ দেউচি, ভৈলী, মাৰুণী, সংগিনী লগতে আমাৰ অন্যান্য লোকনৃত্যৰ দ্বাৰা যাতে আমি আমাৰ জনগোষ্ঠীটো উপকৃত কৰিব পাৰিম, আমি আমাৰ জাতিটোক আগুৱাই লৈ যাব পাৰিম আৰু আমি অসমীয়া সমাজত যাতে আমি গোৰ্খা জনগোষ্ঠীৰো এটা যে সংস্কৃতি অসমীয়া জাতিৰ লগত মিলিব পাৰে সেই কথাটো বাৰ্তা দিবৰ কাৰণে আজি আমি প্ৰয়াস কৰিছোঁ।